শংকৰে খন্দালে নামৰে পুখুৰী মাধৱে বন্ধালে আলি হে ৰাম ৰাম আলিৰ দুয়োপাৰে ৰুলে কদম পুলি। এনিভাৰত 24 চাই থকাৰ বাবে ধন্যবাদ। যোৰহাটৰ পৰা সতীৰ্থ ৰাজীৱৰ সৈতে মই কংকনজ্যোতি শৰ্মা আৰু মই বৰ্তমান উপস্থিত আছোঁ আগন্তুক ফেব্ৰুৱাৰী মাহৰ 6, 7 আৰু 9 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া 94 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি অধিৱেশনস্থলী সেই অধিৱেশনস্থলীত যোৰহাটৰ পশ্চিম প্ৰান্তৰ মৌবন্ধাৰ সমীপৰ এৰালতলী পথাৰৰ দৃশ্য এয়া। আৰু এৰালতলী পথাৰত আচলতে বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়াৰ ক্ষেত্ৰত এইদৰে আয়োজন কৰা হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক যি আচলতে সভা আৰু সেই 94 সংখ্যক সভাৰ আজি ইতিমধ্যে নামঘৰ প্ৰতিষ্ঠা কৰা হ'ল। আৰু মোৰ সতীৰ্থ ৰাজীৱে প্ৰথমে ইয়াৰ যি পৰিৱেশ সেই পৰিৱেশ দেখুৱাব যে হৰিনামৰ ধ্বনিত ইতিমধ্যে আচলতে দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত হৈছে যোৰহাটৰ এই এৰালতলী পথাৰ। এই এৰালতলী পথাৰত এতিয়া ভকত বৈষ্ণৱৰ গুণানুকীৰ্তনত আৰু পদধূলাই ইতিমধ্যে এই ভূমি আচলতে পুণ্যভূমিলৈ পৰিৱৰ্তিত কৰিছে। আৰু ইয়াত মাত্ৰ কেইদিনমানৰ পিছত অহা ফেব্ৰুৱাৰী মাহৰ 6 তাৰিখৰ পৰা অনুষ্ঠিত হ'ব 94 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি বাৰ্ষিক অধিৱেশন। আৰু ইয়াৰ প্ৰস্তুতি ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈ তুলিছে। আৰু আজি বিশেষভাৱে 94 সংখ্যক বাৰ্ষিক অধিৱেশনৰ যি আচলতে নামঘৰ প্ৰতিষ্ঠা সেই নামঘৰ প্ৰতিষ্ঠা কৰা হৈছে 6, 7 আৰু 9 ফেব্ৰুৱাৰীত। 6, 7 আৰু 9 ফেব্ৰুৱাৰীত বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়াৰ সমন্বয় ক্ষেত্ৰ এই এৰালতলী পথাৰতেই অনুষ্ঠিত হ'ব 94 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন। মোৰ সতীৰ্থ ৰাজীৱৰ সৈতে ইয়াৰ প্ৰাৰম্ভিক যি অন্যান্য দিশ আছে আমি দেখুৱাবলৈ চেষ্টা কৰিম। ইয়াত ইতিমধ্যে নামঘৰ প্ৰতিষ্ঠা কৰা হ'ল। ইয়াত ইতিমধ্যে নামাচাৰ্যই নাম লৈ আছে। আৰু আজিয়ে আমি ক'ব পাৰোঁ হাজাৰ হাজাৰ ভকত বৈষ্ণৱৰ যি পদধূলা সেই হাজাৰ হাজাৰ ভকত বৈষ্ণৱৰ পদধূলাত ইতিমধ্যে আচলতে ইয়াত জীপাল হৈ পৰিছে পৰিৱেশ। কাৰণ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই যি অধিৱেশন সেই অধিৱেশনত আচলতে জাতি ধৰ্ম ভাষা আৰু বৰ্ণ নিৰ্বিশেষে সকলো লোক আহি পেলাই ইয়াত ইতিমধ্যে একত্ৰিত হৈছেই। আৰু পুনৰবাৰ কৈছোঁ যে যোৰহাটৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই যি অধিৱেশনক লৈ পেলাই ইতিমধ্যে উখল মাখল হৈ পৰিছে যোৰহাটৰ পৰিৱেশ। কাৰণ 94 সংখ্যক যোৰহাটত মৌবন্ধাৰ এৰালতলী পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়াৰ ক্ষেত্ৰত আচলতে যি ধৰণৰ প্ৰস্তুতি সেই প্ৰস্তুতি পৰ্ব আমি প্ৰথমে আপোনালোকক প্ৰথম দিনাখনৰ পৰাই যদিও দেখুৱাই আছোঁ। আজি বিশেষকৈ যিহেতু নামঘৰ প্ৰতিষ্ঠা কৰা হ'ল ইয়াত হাজাৰ হাজাৰ ভকত বৈষ্ণৱে আজিয়ে আহি পেলাই ইতিমধ্যে পদধূলা দিছেই। আৰু নাম প্ৰসংগৰে এতিয়া দ্বিতীয় বৈকুণ্ঠ পুৰীলৈ পৰিণত হৈছে যোৰহাটৰ এৰালতলী পথাৰ আৰু বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়াৰ যি ক্ষেত্ৰ। আৰু ইয়াত পুনৰবাৰ কৈছোঁ যে সকলো আহিছে জাতি ধৰ্ম ভাষাৰ বৰ্ণ নিৰ্বিশেষে। মই বাইদেউগৰাকী কৈছিলোঁ। বাইদেউ ক'ৰ পৰা আহিলে? আমি পুলিবৰ পৰা আহিছোঁ। পুলিবৰ হয়। আজি প্ৰতিষ্ঠা কৰা হ'ল আসনভাগী। আৰু কেনেকুৱা লাগিছে আৰু অধিৱেশন আহি? অধিৱেশনত বিৰাট ভাল লাগিছে, বৰ ভাল লাগিব আমাৰ থাকিবলৈ ইয়াত। থাকিবলৈ ভাল লাগিব আৰু আমাৰ মনত আনন্দ লাগিছে। নিশ্চয় এফাকি ঘোষা শুনাব নেকি আমাৰ চেনেলৰ জৰিয়তে সমগ্ৰ অসমবাসীক? নাগায় নেকি? ভাল নহয় নাগাওঁ। বাইদেউ আপুনি ক'ৰ পৰা আহিলে? কৃষ্ণ নমস্কাৰ। মই প্ৰাৰ্থনা ভাগলৈ শুনো। মধুৰী পুৰাম ৰঘুপতি তুমি ভকতৰ নিজ গতি তোমাৰ চৰণে শৰণ কৰিলো হাৰ অ নমো দেৱ দিন দুখ হাৰি দয়াশীল দামোদৰ প্ৰভু আমি দুখিত চৰণে কৰাই উদ্ধাৰ ৰাম আমি দুখিত চৰণে কৰাই উদ্ধাৰ। কৃষ্ণ কৃষ্ণ। আৰু এগৰাকী নৱপ্ৰজন্ম আপুনি ক'ৰ পৰা আহিছে? মই পুলিবৰ যোৰহাটৰ পৰা। কেনেকুৱা লাগিছে অধিৱেশন 94 সংখ্যক অধিৱেশন বিশেষকৈ যুৱ চামৰ মাজত উৎসাহটো কেনেকুৱা? খুবেই অনুভৱ মোৰ বহুত ভাল। আৰু আমি যিহেতু যোৰহাটতে হৈছে প্ৰথমবাৰ মই এইবাৰ মানে আহি পাইছোঁহি ইয়াত প্ৰথমবাৰ চাইছোঁ গতিকে খুবেই ভাল লাগিছে। নিশ্চয়কৈ এইদৰে আচলতে অকল আবাল বৃদ্ধ বনিতাই নহয় যুৱ প্ৰজন্মৰ বিভিন্ন ব্যক্তিসকল আহিছে। আপুনি ক'ৰ পৰা আহিলে? মই পুলিবৰ পৰাই আহিছোঁ যোৰহাট। 94 সংখ্যক বাৰ্ষিক অধিৱেশন যোৰহাটত অনুষ্ঠিত হৈছে। ইয়াৰ আগৰ বহু বছৰ আগতে হৈছিল। অনুভৱ কেনেকুৱা? একদম নিচেই পিৰালি কাষতে আপোনাৰ হৈছে। অনুভৱ কেনেকুৱা? প্ৰস্তুতি কেনেধৰণৰ কৰিব? আমাৰ শিবিৰ বনাই আছে আৰু বহুত ভাল লাগিছে ইয়াতে। আৰু আমি আৰু এটা বিশেষ ঠাই আমি দেখুৱাইছোঁ, বিশেষকৈ ৰন্ধনশাল। আমি যিমান দূৰ গম পাইছোঁ যে অধিৱেশনৰ সময়ত ইয়াত
প্ৰায় 400তকৈ অধিক চৌকা হ'ব কিন্তু আজি আমি দেখিছোঁ যে কিমান সংখ্যক ভকত বৈষ্ণৱক আচলতে তেওঁলোকে শুশ্ৰূষা কৰিবলৈ দিনে ৰাতি আছে। এজন বাপৰ লগত আমি কথা পাতিম। কৃষ্ণ, প্ৰথমে সুধিছোঁ যে পুৱা কেই বজাৰ পৰা লাগি থকা হৈছে? আজি 7 বজাৰ পৰা ইয়াত লাগি থকা হৈছে। প্ৰথমতে আমাৰ আজি স্থায়ীভাৱে গুৰু আসন প্ৰতিষ্ঠা হ'ল। তাৰ পাছতে এতিয়া নাম প্ৰসংগ, তাৰপৰা খোল প্ৰসংগ হৈ ইত্যাদি হৈছে আৰু আমাৰ ভকতসকল এতিয়া এই প্ৰায় 10,000 ভকতক আজি আপ্যায়ন কৰিবলৈ সিদ্ধ প্ৰকৰণ কৰি থকা হৈছে। গতিকে আমি অতি আগ্ৰহেৰে 94 সংখ্যক অধিৱেশনলৈ আমি আগবাঢ়ি আছোঁ, প্ৰস্তুত হৈ আছোঁ। আমি আগ্ৰহেৰে বাট চাইছোঁ। গতিকে আমাৰ শুভক্ষণ ইতিমধ্যে সমাজ অধিৱেশন বাকী প্ৰায় চমু চাপিছেহি। আজি আসন প্ৰতিষ্ঠা কৰা হৈছে। কাৰ্যসূচী কেনেধৰণৰ আছে? আজিৰ দিনটোত কি হ'ব? কৃষ্ণ, জয় গুৰু শংকৰ, জয় জয়তে আপোনালোকৰ যিটো হেৰিয়াৰ সাংবাদিকসকলক জয় জয়তে আমি শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অধিৱেশনস্থলীৰ যিটো প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত অহা কেইদিনত সাংবাদিকসকলৰ যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আছে। গতিকে সেই উদ্দেশ্যে আপোনালোক আহিছে। গতিকে আপোনালোকক প্ৰথমেই সেইকাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘ 94 সংখ্যক বাৰ্ষিক অধিৱেশন ভাগ আমি 2019 চনতেই আমি নিমন্ত্ৰণ জনাইছিলোঁ। মাজতে 2টা বছৰ ক'ভিডৰ পৰিস্থিতিৰ বাবে পিছুৱাই দিব লগা হ'ল আৰু যোৱা বছৰ ৰঙিয়াৰ যি অধিৱেশন হৈছিল সেই অধিৱেশনৰ পৰাই আমি ধৰ্মধ্বজা ভাগি আনুষ্ঠানিকভাৱে গ্ৰহণ কৰি যোৰহাট জিলালৈ কঢ়িয়াই আনিছিলোঁ আৰু সেই ভাগ আমি আমাৰ জিলাৰ যি নামঘৰ মণিকূটত সেই ভাগ স্থাপন কৰি থোৱা আছে। এই অধিৱেশন ভাগ সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত যোৰহাট জিলাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগীসকলেই নহয়, যোৰহাটৰ স্থানীয় ৰাইজ আৰু জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে ইয়াত সহযোগিতা আগবঢ়াইছে। আৰু যিহেতু যোৰহাটৰ যি এটা ঐতিহ্য আছে, যোৰহাটৰ এটা স্বাভিমান আছে, সাহিত্য সংস্কৃতি চহৰ হিচাপে এই যাতে স্বাভিমানটো আমি ৰক্ষা কৰিব পাৰোঁ, যোৰহাটৰ বাসীৰ গৌৰৱটো যাতে আমি ৰক্ষা কৰিব পাৰোঁ, তাৰ কাৰণে সকলোৱে আমাৰ লগত সহযোগিতা কৰিছে। বিশেষকৈ আমাৰ ইছলাম ধৰ্মীয় যিখিনি ব্যক্তি সেইসকলে আমাৰ লগত আহি ইয়াত তেওঁলোকে দিনে ৰাতিয়ে কাম কৰি তেওঁলোকে সহযোগিতা আগবঢ়াইছে আৰু অধিৱেশনৰ গীতিন তেখেতসকলে আমাক যথেষ্ট ধৰণৰ সহায় সহযোগ কৰাৰ আশ্বাস দিছে। আমাৰ অধিৱেশনৰ প্ৰথম দিনাখন 6 তাৰিখে আমাৰ বিভিন্ন তোৰণসমূহ কাৰ্যালয়সমূহ উন্মোচন হ'ব। দ্বিতীয় দিনাখনো তেনেকৈ তোৰণ আৰু বিভিন্ন সভাবিলাক অনুষ্ঠিত হ'ব আৰু আমাৰ যিদিনাখন আমাৰ শোভাযাত্ৰা আৰম্ভ হ'ব সেই শোভাযাত্ৰাৰ পিছতে আমাৰ ধৰ্মধ্বজা উত্তোলন কৰিব আমাৰ সন্মানীয় পদাধিকাৰ বাব জনাই। আৰু এই শোভাযাত্ৰা ভাগক আমি আমাৰ যি এখন শোভাযাত্ৰা উপসমিতি আছে তেখেতসকলৰ লগত আলোচনা কৰি আমি এটা কথাত বিশেষ গুৰুত্ব দিছোঁ যে অসমীয়া জাতিটোৰ যি সংস্কৃতি, এইটো সমন্বয়ৰ সংস্কৃতি। অসমীয়া যিটো জাতিসত্তা, এই জাতিসত্তাটো গঠন হৈছে বিভিন্ন জনজাতি জাতি বিভিন্ন সকলোৰে সহযোগত এটা অসমীয়া জাতি গঠন হৈছে। গতিকে এই অসমীয়া জাতি গঠনৰ যিটো প্ৰক্ৰিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আৰম্ভ কৰিছিল যে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো ব্যক্তিয়ে একেলগে নামঘৰত বহি তেওঁলোকে হৰিনাম ল'ব পাৰে, এইটো তেওঁ আছে। আজি যেনেকৈ আমাৰ ইয়াত এই নামঘৰ ভাগত আসন প্ৰতিষ্ঠা হৈছে, ইয়াত বহু ভকত আহিছে, ইয়াত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ভক্তই নামত অংশগ্ৰহণ কৰিছে। আৰু এই শোভাযাত্ৰা ভাগত আমি আমাৰ ইয়াত স্থানীয় মণিপুৰী, কাৰ্বি, দেউৰী, নগা, মিচিং আদিৰ উপৰিও আমাৰ যিটো অসমীয়া যিবিলাক শংকৰী সংস্কৃতি, এই শংকৰী সংস্কৃতিবিলাক তাত প্ৰকাশ পাব আৰু জনজাতীয় যিটো সংস্কৃতিক আমি আমন্ত্ৰণ জনাইছোঁ, তেখেতসকলে অংশগ্ৰহণ কৰিব। গতিকে এটা আকৰ্ষণীয় শোভাযাত্ৰাৰে এইটো আৰম্ভ হ'ব আৰু সেইদিনাখনেই আমাৰ মুকলি সভা অনুষ্ঠিত হ'ব। মুকলি সভাত আমাৰ যিহেতু আমাৰ অজন্তা নেওগ আমাৰ কাৰ্যকৰী সভাপতি হিচাপে আছে, তেখেতটো আহি যোৱা খবৰ কৰি আছে আৰু বিভিন্ন চৰকাৰী বিভাগবিলাকে জনস্বাস্থ্য কাৰিকৰী বিভাগ, গড়কাপ্তানি বিভাগ, বিদ্যুৎ বিভাগ সকলোৱে ইয়াত যথেষ্ট কাম দিনে ৰাতিয়ে কৰি
প্ৰায় অধিৱেশনৰ সকলো কামৰ প্ৰায় 80% কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে 20% আছে গতিকে 20% অহা দিনকেইটাত সম্পূৰ্ণ হ'ব বুলি আমি আশাবাদী মাত্ৰ আমি সকলো ভকতৰ যাতে আমি পদধূলা ল'ব পাৰোঁ তাৰ কাৰণে অসম নহয় অসমৰ বাহিৰৰ দিল্লী পুৰী আদিতো আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ হেৰি আছে ভকতসকল আছে তেখেতসকলকো ইয়ালৈ আহিব আমি সকলোৰে চৰণৰ পদধূলা লৈ আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ যোৰহাট জিলা আমাৰ সংগীসকলৰ লগতে যোৰহাটবাসী যাতে আমি গৌৰৱান্বিত হ'ব পাৰোঁ গতিকে এই ভকতৰ পদধূলা পৰিবৰ কাৰণে সকলো ভকত বৈষ্ণৱক আমি এই অহা অধিৱেশনগিৰিক আমি অতি সাদৰেৰে তেখেতসকলক আমন্ত্ৰণ জনাইছোঁ কৃষ্ণ ধন্যবাদ এই সিদ্ধ প্ৰকৰণ কৰি থকা হৈছে গতিকে আমি অতি আগ্ৰহেৰে 94 সংখ্যক অধিৱেশনলৈ আমি আগবাঢ়ি আছোঁ প্ৰস্তুত হৈ আছোঁ আমি আগ্ৰহেৰে বাট চাইছোঁ গতিকে আমাৰ শুভক্ষণ ইতিমধ্যে সমাগত আজিৰ পৰা আমাৰ আৰু অধিক দ্ৰুতগতিত আমাৰ ভকতসকল ইয়াত উবৰি খাই পৰিব গতিকে ভাল লাগিছে যথেষ্ট ভাল লাগিছে সমস্ত ভকতক লগ পাইছোঁ আৰু এয়া আমি বহুত আজি ঠিক প্ৰায় 25 বছৰ মূৰত আমি যোৰহাট জিলাত আমি এই অনুষ্ঠানভাগ অনুষ্ঠিত কৰিবলৈ পাইছিলোঁ এই আমি গত 98 নে কি আছে চনটো 96ত আমি সেইভাগো পাইছিলোঁ কিন্তু আৰু অনাগত দিনৰ কথা আমি নাজানো গতিকে ইয়াত আমি হিয়া উজাৰি এই অনুষ্ঠানভাগ আমি লাগিছোঁ ভকত সেৱা কৰিম বুলি আমি এষাৰি গুৰুনামে যদি আপুনি এষাৰি গুৰুনামে যদি সমগ্ৰ অসমবাসীয়ে দেখি আছে সকলো আগ্ৰহেৰে আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অসমৰ বাহিৰৰ সকলো কেনেকৈ আহ্বান জনাব গুৰুনামে কৃষ্ণ কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰে ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনা নাই 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 আমাৰ পৰম তাহান্ত বিনা নাই 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 আমাৰ পৰ জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জয় একাশৰণ হৰিনাম ধৰ্ম জয় শ্ৰীমন্ত শংকৰদেৱ সংঘ জয় 94 সংখ্যক বাৰ্ষিক অধিৱেশনৰ জয় 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 কৃষ্ণ এইদৰে আচলতে গুৰুনাম আৰু উৎসাহী হৈ পৰিছে বৈষ্ণৱ ভকতবৃন্দ আৰু যোৰহাটৰ এৰালতলী পথাৰত পুনৰবাৰ কৈছোঁ এনিভাৰত 24 দৰ্শকসকলে পোনে পোনে দেখি আছে যে যোৰহাটৰ এৰালতলী পথাৰত আজিয়েই প্ৰায় 10,000 ভকত বৈষ্ণৱ ইতিমধ্যে একত্ৰিত হৈছে কাৰণ আজি স্থাপন কৰা হৈছে ইয়াৰ আচলতে যি অধিৱেশনস্থলী নামঘৰ আৰু পুনৰবাৰ কৈছোঁ ভকত বৈষ্ণৱ ইয়াত জড়িত হৈ থকাৰ সমান্তৰালভাৱে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে উদযাপন সমিতিৰ তৰফৰ পৰা ইতিমধ্যে আমাক অৱগত কৰিছে যে ইয়াত ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ যিসকল দায়িত্বশীল বিষয়া আছে তেওঁলোকে প্ৰতিটো মুহূৰ্ততে খবৰ সংগ্ৰহ কৰি আছে খা খবৰ লৈ আছে আৰু যোৰহাটৰ এৰালতলী পথাৰ অৰ্থাৎ আমি যদি কওঁ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়াৰ আচলতে যি ক্ষেত্ৰত ইতিমধ্যে আহি দূৰ দূৰণিৰ পৰা ভকতসকল আহিছে ইয়াৰ পুনৰবাৰ কৈছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক আচলতে যি অধিৱেশনক লৈ উৎসাহী সকলো আৰু এই মুহূৰ্তত আমাৰ লগত আছে আমাৰ সতীৰ্থ সাংবাদিক কিন্তু আজিৰ তাৰিখত তেখেত এগৰাকী বৈষ্ণৱ প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ এনিভাৰ 24লৈ 94 সংখ্যক বাৰ্ষিক অধিৱেশন 1996 পিছত আকৌ আহিছে যোৰহাটলৈ শংকৰদেৱ সংঘৰ অধিৱেশন কিমান উৎসাহী কি ক'ব এই অধিৱেশনক লৈ যোৰহাট জিলাৰ সমূহ সংগী যথেষ্ট উৎসাহিত ইতিমধ্যে আদৰণি সমিতিৰ নেতৃত্বত আমাৰ ভকতসকলে বা বৈষ্ণৱসকলে নিজৰ কাম সম্পূৰ্ণ কৰিছে শিবিৰসমূহ প্ৰায় বনাই সম্পূৰ্ণই কৰিছে অলপ কাম বাকী আছে অধিৱেশন 6, 7, 8, 9 তাৰিখে হ'ব ইতিমধ্যে আদৰণি সমিতিয়ে যথাসাধ্য চেষ্টা কৰি আছে আৰু আপোনালোকে নিশ্চয় দেখিছে আজি আমাৰ গুৰুগৃহত আসন প্ৰতিষ্ঠা অনুষ্ঠান এই অনুষ্ঠানত ইতিমধ্যে আমাৰ আসন প্ৰতিষ্ঠা হৈছে নাম প্ৰসংগ হৈ গৈছে ইয়াৰ পাছতে আমাৰ অধিৱেশনৰ কাৰণে সম্পূৰ্ণভাৱে ৰাইজে আগবাঢ়ি আহিব আৰু আমি ভাবোঁ যে যোৰহাট
যোৰহাট জিলাত হোৱা এই 94 সংখ্যক অধিৱেশন এটা মাইলৰ খুঁটি হিচাপে পৰিগণিত হ'ব। জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে যোৰহাটৰ ৰাইজে যিহেতু সহযোগিতা আগবঢ়াইছে, অধিৱেশনস্থলীত কিমান সংখ্যক ভকত বৈষ্ণৱ আগমন হোৱাৰ কথা আপোনালোকে চিন্তা কৰিছে? ইতিমধ্যে আমাৰ আগত যিবিলাক অধিৱেশন হৈ গৈছে বিভিন্ন জিলা শাখাত, আমি তাত দেখিছোঁ প্ৰায় 35-40 পৰা 40 লাখলৈ ভকত সমবেত হয়। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো আহি ইয়াত উপস্থিত হয়। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বুলিয়েই নহয়, অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠান বা বিভিন্ন ধৰণৰ সামাজিক অনুষ্ঠানৰ লোক, জাতি বৰ্ণ ভাষা ধৰ্ম নিৰ্বিশেষে অসমবাসী ৰাইজ, উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজ আহি ইয়াত সমবেত হয়। সেইকাৰণে আমি ভাবিছোঁ যে নাই বুলি আমাৰ জিলাত 30 লাখৰো অধিক ভকত সমবেত হ'ব। আৰু তাৰ কাৰণে ইতিমধ্যে আপোনালোকে নিশ্চয় দেখিছে যে এটা সুবিশাল ভোজনালয় আৰু তাৰকে ৰন্ধনগৃহ, সেই অনুপাতে এটা ভঁৰাল আৰু মূল মণ্ডপ ইত্যাদি আমি তৈয়াৰ কৰিছোঁ। ভগৱন্তই কৰিলে নিশ্চয় আমি সুসম্পন্নভাৱে এই অনুষ্ঠানভাগ সম্পন্ন কৰিব পাৰিম। এয়া আছিল যোৰহাটৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক অধিৱেশনৰ আজি গুৰুগৃহৰ আসন প্ৰতিষ্ঠা কৰাৰ যি আচলতে দিন, সেই দিনৰ কিয়দাংশ আমি আপোনালোকক দেখুৱালোঁ। কাৰণ আজিয়ে ইয়াত প্ৰায় 10,000কৈ অধিক ভকত বৈষ্ণৱ একত্ৰিত হৈছে। কাৰণ অহা ফেব্ৰুৱাৰী মাহৰ 6, 7 আৰু 9 তাৰিখে অনুষ্ঠিত হ'ব ভাৰতবৰ্ষৰ তথা অসমৰ সৰ্ববৃহৎ অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন। এয়াই হৈছে যোৰহাটৰ এৰালতলী পথাৰ তথা বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া ক্ষেত্ৰত অনুষ্ঠিত হ'বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ আজিৰ দিনৰ যি আছিলে গুৰু আসন প্ৰতিষ্ঠা কৰাৰ দিন, সেই দিনৰ প্ৰতিবেদন। যোৰহাটৰ পৰা কেমেৰা পাৰ্চন ৰাজীৱৰ সৈতে কংকনজ্যোতি শৰ্মা ৰিপৰ্ট, এনি ভাৰত 24।